নমস্কাৰ, আপোনালোকে চাই আছে জোনবাই মিডিয়া আৰু এই মুহূৰ্তত দিব খুজিছোঁ কিছু গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁৱত অনুষ্ঠিত হৈ যায় অসম কেবিনেটৰ বৈঠক আৰু প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হৈ যায় অসম কেবিনেটৰ বৈঠক। কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মৰিগাঁৱত অনুষ্ঠিত হৈ থকা জোনবিল মেলাটো অংশগ্ৰহণ কৰে আৰু অসমৰ কেবিনেট বৈঠক তাত অনুষ্ঠিত হৈছিল মৰিগাঁৱত প্ৰথমবাৰৰ বাবে। আৰু এই কেবিনেটৰ বৈঠকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে আৰু মৰিগাঁৱৰ 292 কোটি টকাৰ এক প্ৰকল্পৰ কথা তেওঁ ঘোষণা কৰে। ইয়াৰে ভিতৰত মৰিগাঁৱত নিৰ্মাণ কৰা হ'ব নতুনকৈ আৱৰ্ত ভৱন আৰু মিকিৰি ভাটাত নিৰ্মাণ কৰা হ'ব অতিথিশালা আৰু তাৰে ভিতৰত জোনবিল মেলাত কোনো স্থায়ী যিহেতু মঞ্চ নাই আৰু জোনবিল মেলাত স্থায়ী মঞ্চ নিৰ্মাণৰ কথাও তেওঁ ঘোষণা কৰে আৰু ভোৰাগাঁও শিলডুবি সংযোগী পথ নিৰ্মাণৰ কথাও তেওঁ ঘোষণা কৰে আৰু অন্য কেতবোৰ গুৰুত্বপূৰ্ণ তেওঁ মন্তব্য আগবঢ়াইছিল। আৰু তেওঁ কিদৰে জোনবিল মেলাত উপস্থিত হৈছিল আৰু ৰাইজে তেওঁক কিদৰে সম্ভাষণ জনাইছিল তথা কেবিনেটৰ বৈঠকত কি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল, এয়া সকলো আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে চাই থাকিব জোনবাই মিডিয়া। আমাৰ পেজটো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। মৰিগাঁও জিলাৰ এটা ডুবিলো আমাৰ বুঢ়াগাঁও হৈ এই ৰাস্তাটোৰ কাৰণে আজি আমি 70 কোটি টকা অনুমোদন কৰিছোঁ। মৰিগাঁও নগৰৰ পুৰা ড্ৰেইনেজ চিষ্টেমটো নতুনকৈ সুন্দৰ কৰাৰ বাবে আগতে মই এটা এনাউন্সো কৰিছিলোঁ। গোটেইখিনি মিলি আজি আমি 55 কোটি টকাৰ অনুমোদন জনাইছোঁ। মৰিগাঁও চাৰ্কিট হাউচটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি 15 কোটি টকাৰ অনুমোদন জনাইছোঁ। জোনবিল মেলাত এটা সুন্দৰ ষ্টেজ নিৰ্মাণ কৰিবৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছোঁ। হিৰোড বৰুৱা ষ্টেডিয়ামৰ বাকী থকা পেভিলিয়নখিনি নিৰ্মাণ কৰি তাক আটক ধুনীয়া কৰাৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছোঁ। আমাৰ জালুকুটি গাঁৱত ইলাৰাম বাপ যি আমাৰ নৱ বৈষ্ণৱ আন্দোলনৰ এগৰাকী মহান পুৰোধা আছিল, জালুকুটিত সেই স্থানত প্ৰকল্প এটা নিৰ্মাণৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন কৰিছোঁ। মৰিগাঁৱত অডিটৰিয়ামৰ অভাৱ, 1000 লোক বহিব পৰাকৈ সভা সমিতি কৰাৰ অভাৱ। মৰিগাঁৱত এটা সুন্দৰ প্ৰেক্ষাগৃহ ইলাৰাম দাস আটাৰ নামতে আমি প্ৰায় 20 কোটি টকা খৰচ কৰি এটা শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও আজি কেবিনেটে অনুমোদন দিছে। ইয়াৰ উপৰিও মিকিৰ ভাটাত এটা অতিথিশালা, তিৱা সাহিত্য সভাৰ ভৱন আৰু এই দুটা নিৰ্মাণৰ বাবেও আমি 1 কোটি টকাকৈ অনুমোদন দিছোঁ। কপাহেৰা ষ্টেডিয়ামখন সম্পূৰ্ণ কৰাৰ বাবে আমি 3 কোটি টকাৰ আৰু এটা অনুদান আজি কেবিনেটে ঘোষণা কৰিছে। মৰিগাঁৱৰ কেইবাখনো বিদ্যালয় ইতিমধ্যে 100টা গৌৰৱোজ্জ্বল বছৰ পাৰ কৰিছে। মৰিগাঁৱৰ চেণ্ট্ৰেল মতিৰাম বৰা হায়াৰ ছেকেণ্ডেৰী স্কুল, মই জিলা কৈছোঁ, সমষ্টি কোৱা নাই। মৰিগাঁৱৰ আজাৰবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আজাৰবাৰী, গড়মাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, মিকিৰ ভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চুকদল সৰুবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও কলেজিয়েট হায়াৰ ছেকেণ্ডেৰী স্কুল, মৈৰাবাৰী গাৰ্লছ হাইস্কুল, লাহৰীঘাটৰ GRB চৰাইহাগী ছেকেণ্ডাৰী স্কুল আৰু লাহৰীঘাটৰে ফলিহামাৰী হাইস্কুলৰ বাবে প্ৰতিখন স্কুলৰ বাবে আমি 8 কোটিকৈ টকা অনুমোদন জনাইছোঁ, যাতে অতি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰি উলিয়াব পাৰোঁ। ইয়াৰ উপৰিও মৰিগাঁও কলেজ, জাগিৰোড কলেজ, মায়ং আঞ্চলিক কলেজ, ঘনকান্ত বৰুৱা কলেজ, বুঢ়াগাঁও কলেজ, লাহৰীঘাট কলেজ, চৰাইবাহী কলেজ আৰু মৈৰাবাৰী কলেজ, প্ৰতিখন কলেজলৈ আমি 5 কোটিকৈ টকাৰ অনুমোদন দিছোঁ।
মই ভাবোঁ প্ৰায় 270 কোটি টকাতকৈও অধিক মৰিগাঁও জিলাৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমি ব্যয় কৰিব পাৰিম। আমাৰ চলি থকা আঁচনিবিলাকৰ উপৰিও মৰিগাঁও জিলাৰ উন্নয়নৰ কাৰণে এই আঁচনিখিনি আজি আমি ঘোষণা কৰিছোঁ। দীৰ্ঘকালীন ভিত্তিত মৰিগাঁৱত মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে তাত BSc নাৰ্ছিং কলেজ এখন স্থাপনৰ বাবেও আমি প্ৰচেষ্টা হাতত লওঁ। মেলাত অহাৰ সৌভাগ্য হ'ল। এই জোনবিল মেলাই তিৱা জাতিৰ সাতাম পুৰুষীয়া সমন্বয়, একতা আৰু এটা অতি অৰ্থবহ অৰ্থনৈতিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। জোনবিল মেলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজিও মৰিগাঁৱৰ কেবিনেটে জোনবিল মেলা ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে 5 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই বিশ্বাস কৰোঁ যে এই মেলাৰ ঐতিহ্য পৰম্পৰা আমি সকলোৱে মিলি ৰক্ষাও কৰিম আৰু ইয়াক এটা সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাম। Thanks for watching. Please like our page and subscribe our channel.